নমস্কাৰ যিসকল ছাত্ৰীয়ে 2025 চনত আসাম পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবিছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো কাৰণ এইটোত আজি আপোনালোক আলোচনা কৰিম যে আপোনালোকে এডমিশ্যন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ব অনলাইন ফৰ্ম ফিলআপ কেতিয়া হ'ব এন্ট্ৰেন্স এক্সাম অৰ্থাৎ 2025 চনত এই পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে এন্ট্ৰেন্স এক্সাম হ'ব নে নহ'ব ইয়াৰ লগত জানাম যে মিনিমাম মাৰ্ক আপোনালোকৰ কিমান লাগিব মেথছ আৰু সায়েন্সত ইয়াৰ লগতে কাষ্ট কেটাগৰী ওয়াইজ কিমান মাৰ্ক লাগিব ইয়াৰ লগত আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ এজ লিমিট কিমান থাকিব লাগিব সেইখিনি আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টো আপুনি সম্পূৰ্ণ একেলগে চাই থাকিব সকলোখিনি ইনফৰমেশ্যন আপোনালোকে নিশ্চয় পাব তো প্ৰথমতে কৈছে যে এডমিশ্যনটো কেতিয়া আৰম্ভ হ'ব তো এডমিশ্যনটো কেতিয়া আৰম্ভ হ'ব যে মে মাহৰ শেষৰ ভাগে অৰ্থাৎ মে মাহৰ লাষ্ট উইকত সম্ভৱ আপোনালোকে অনলাইন পৰ্টেলটো খুলি দিব আৰু অনলাইন পৰ্টেলটো যেতিয়া খুলি দিব তেতিয়া আপোনালোকে অনলাইনত এডমিশ্যনটো ল'ব লাগিব এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ ডেট ফিক্সড কৰি দিয়া নাই যে কোন তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যনবিলাক আৰম্ভ হ'ব তো ইয়াৰ লগতে কথাটো কোৱা হৈছে যে এন্ট্ৰেন্স এক্সামটো এবাৰ হ'ব নে নাই তো এইবাৰ এন্ট্ৰেন্স এক্সাম যিটো ইয়াৰ ওপৰতো কোনো নটিচ নাই কিন্তু যোৱা বছৰত যিটো নটিচ আহিছিলে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম হোৱা নাছিলে আৰু এডমিশ্যন পৰ্টেলটো সম্পূৰ্ণৰূপে সমৰ্থ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব অৰ্থাৎ যিসকল ছাত্ৰী এডমিশ্যন ল'ব তেওঁলোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এপ্লাই কৰিব লাগিব আৰু যোৱা বছৰ যিহেতু এন্ট্ৰেন্স এক্সাম কোনো ধৰণৰ পৰীক্ষা পতা নাছিলে সম্ভৱ এইবাৰতো কোনো ধৰণৰ পৰীক্ষা নহ'ব আপোনালোকে ডাইৰেক্টলি আপোনালোকে কি হ'ব এডমিশ্যনটো আপোনালোকে পাই যাব এতিয়া নেক্সট কথা যে ফৰ্ম ফিলআপ কেতিয়া আৰম্ভ হ'ব তো এডমিশ্যন যেতিয়া আৰম্ভ তেতিয়া আপোনালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব এইটো আপোনালোকে মে মাহত হয়তো আৰম্ভ হ'ব আৰু আপোনালোকে জুন মাহত শেষ হ'ব আৰু জুন মাহত আপোনালোকে হয়তো এইটো যেটো মেৰিট লিষ্ট বোলে সেই লিষ্টবিলাক আপোনালোকে ওলাই যাব তো আপোনালোকে এটা আপোনালোকে আইডিয়া দিব বিচাৰিছোঁ আমি যোৱা বছৰ নটিচটো যদি চাওঁ তেনেহ'লে আপোনালোকে এটা চাবলৈ পাব যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছিলে 1 জুন অৰ্থাৎ জুন মাহৰ 1 তাৰিখত আৰু ক্লোজ হৈছিলে 15 জুন মাত্ৰ 15 দিন সময় দিয়া হৈছিল আৰু জুন মাহত আৰম্ভ হৈছিল কিন্তু এইবাৰ সম্ভৱ আপোনালোকে মে মাহতে এই অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু যেটো অনলাইন ৰেজিষ্ট্ৰেশ্যন ক্লোজ এইটো আপোনালোকে হয়তো জুন মাহত শেষ হ'ব আৰু যেটো কাউন্সিল নেভি এডমিশ্যন প্ৰসেস এইটো এতিয়ালৈ ডিক্লেয়াৰ কৰা নাই তেওঁলোকে এইটো এডমিশ্যন প্ৰক্ৰিয়াটো কিমান দূৰলৈকে ৰাখে তাৰ পিছত এইটো ডিটিএ আপোনালোকক নটিচ সহকাৰে জনাই দিব তো ইয়াৰ পিছত কোৱা হৈছিল যে মিনিমাম মাৰ্ক আপোনালোকে কিমান থাকিব লাগিব মেথছ আৰু সায়েন্সত তো মিনিমাম মাৰ্কৰ ক্ষেত্ৰত কাষ্ট কেটাগৰী ওয়াইজ আপোনালোক অলপ ডিফাৰেণ্ট আহি যায় সেইখিনি আপোনালোকে চাব লাগিব যদি আপোনালোকে ইয়াতে চাই যে 40% মাৰ্ক থাকিব লাগিব মেথছ আৰু সায়েন্সত যিসকল ছাত্ৰীয়ে জেনাৰেল ওবিসি আৰু এমওবিসি কেটাগৰীৰ হয় তেওঁলোকে 40% অৰ্থাৎ মেথছ আৰু সায়েন্সত 40 মিনিমাম 40 মাৰ্ক কৈ থাকিব লাগিব এনেকুৱা হ'ব নালাগে যে এটা 50 পাইছে এটা 30 পাইছে তেনেকুৱা হ'ব নালাগে দুয়োটাতে 40 প্লাস হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু যিসকল এচসি কাষ্ট হয় তেওঁলোকে মেথছ আৰু সায়েন্সত 35 থাকিব লাগিব মিনিমাম আৰু যিসকল এসটি কেটাগৰী হয় তেওঁলোকে 33 মাৰ্ক থাকিব লাগিব মেথছ আৰু সায়েন্সত সো লাষ্ট আৰু এটা কোৱেশ্চন যে আপোনালোকে মিনিমাম এজ লিমিট কিমান থাকিব লাগিব আৰু ম্যাক্সিমাম এজ লিমিট কিমান তো চাওক মিনিমাম এজ লিমিট নাই কিন্তু ম্যাক্সিমাম এজ লিমিট আছে যিসকলে আনৰিজাৰ্ভড হয় ওবিসি হয় এমওবিসি হয় এই তিনিটা ক্যাটাগৰীৰ বাবে আপোনালোকে ম্যাক্সিমাম আপোনালোকে বয়স হ'ব লাগিব মানে বয়স থাকিব পাৰিব যে 20 ইয়াৰ 6 মান্থ অৰ্থাৎ 20 ইয়াৰ 6 মান্থ লৈকে থাকিব পাৰিব আৰু বয়সটো আপোনালোকে ক্যালকুলেট হ'ব 31/12/2025 অৰ্থাৎ 31/12/2025 ৰ ভিতৰত আপোনালোকে এই 20 ইয়াৰ 6 মান্থ যদি হৈছে তেনেহ'লে আপুনি এডমিশ্যন পাৰিব ইয়াতকৈ কম হ'লে পাৰিব কিন্তু ইয়াতকৈ যদি বেছি হয় অৰ্থাৎ 20 ইয়াৰ 6 মান্থকৈ যদি বেছি হয় 31/12/2025 তেনেহ'লে আপুনি এডমিশ্যনটো ল'ব নোৱাৰে আপোনালোকে পৰ্টেলটো আপোনালোকে যেটো ডেট অফ বাৰ্থ আপোনালোকে সেট কৰিব তেতিয়াহ'লে আপোনালোকে হেতু শো নকৰিব তো ইয়াৰ পিছত কৈছে যে এসসি আৰু এসটি কাৰ্ডৰ বাবে 23 ইয়াৰ 6 মান্থ আৰু পিডব্লিউডি অৰ্থাৎ যিসকল হেণ্ডিকেপ আছে তেওঁলোকৰ বাবে 25 ইয়াৰ 6 মান্থ লৈকে আপোনালোকে ইয়াতে এপ্লিকেশ্যন কৰিব পাৰে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব তো নেক্সট আপোনালোকক ভিডিঅ' সহকাৰে আপোনালোকক জনাম যে আপোনালোকে কি ডকুমেণ্টছ আগতীয়াকৈ ৰেডি কৰিব লাগিব কাৰণ ডকুমেণ্টছৰ বাবে বহুত ছাত্ৰী কি হয় এপ্লিকেশ্যনবিলাক ৰিজেক্ট হৈ থাকে তো আপোনালোকে কি ডকুমেণ্টছ আগতীয়াকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব যাতে আপোনালোকে এপ্লিকেশ্যনটো ৰিজেক্ট নহয় সেইখিনি আপোনালোক নেক্সট ভিডিঅ'ত দেখুৱাম A to Z ডকুমেণ্ট তো এইখিনি আছিল এই ভিডিঅ'ত তো ভিডিঅ'টো ভাল লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থকাৰ